নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল গণিত বিষয়টো সহজ কৰাৰ আমাৰ কিছু নিয়ম আছে আমি এইটো প্ৰাইমাৰী নলেজ বুলি কওঁ যিহেতু প্ৰাথমিক জ্ঞান এটা সৰু বস্তু বুলি তোমালোকে কেতিয়াও ভাবিব নালাগে যিহেতু সৰুৰ পৰা ডাঙৰ হয় আমি সহজ পদ্ধতিত শিকিবলৈ হ'লে আমি সৰু সৰু কিছুমান নিয়ম ৰুল জানিব লাগিব এই তোমালোকক মই কিছুমান প্ৰাথমিক জ্ঞান প্ৰথমে দিব বিচাৰিছোঁ যেহেতু মই বীজগণিতৰ ওপৰত দিব বিচাৰো তাৰ পিছতে তোমালোকক জ্যামিতি বিষয় লৈ যাম ত্ৰিভুজ চতুৰ্ভুজ গোটেইখিনি প্ৰাথমিক জ্ঞান দিম তাৰপিছত ত্ৰিকোণমিতি লৈ যাম যেটো এলজেব্ৰা বুলি ক'লে আমাৰ বহুত বহল ভিত্তিত আমি এলজেব্ৰা বিষয়টো পাওঁ যেহেতু আমি সংখ্যা জ্ঞানৰ পৰা আৰম্ভ কৰি গোটেই মেথছৰ যেহেতু সৰু সৰু নিয়মবিলাক ডাঙৰ নিয়মবিলাকো আমাৰ বীজগণিততে সোমাই থাকে এই মই বীজগণিতৰ কিছু প্ৰাথমিক জ্ঞান দিব বিচাৰিছোঁ এতিয়া সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে 0 1 0 পৰা 1 2 3 4 5 6 7 8 9 যেহেতু আমাৰ 10টা আছে সংখ্যা আৰু অংক বুলি কোৱাৰ লগে লগে আমাৰ 1 2 3 4 5 6 7 8 9 9টা এই গোটেই সংখ্যা আৰু অংকৰ পৰাই আমাৰ গোটেই সংখ্যা জ্ঞানটো আমাৰ কি হৈছে উৎপত্তি হৈছে যেহেতু আমি স্বাভাৱিক সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব 1 2 3 4 5 ডট 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 যেহেতু আমাৰ নেচাৰেল নাম্বাৰ বুলি কওঁ একেটা জানিব লাগিব গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবিলাকক আমি কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ তাৰ পিছতে আমাৰ পূৰ্ণ সংখ্যাটো আহিলে পূৰ্ণ সংখ্যা বুলি কোৱাৰ লগে হল নম্বৰটো আমাৰ 0 পৰা ষ্টাৰ্ট কৰি 1 2 3 4 5 6 ডট 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 কোটি লৈকে আমি এটো পূৰ্ণ সংখ্যা বুলি কোৱা হয় তাৰ পিছত যুগ্ম যেহেতু আমাৰ ওড ইভেন নাম্বাৰ কেটা আমি জানিব লাগিব তাৰ পিছত মৌলিক যৌগিক পৰিমেয় অপৰিমেয় বাস্তৱ সংখ্যা অখণ্ড সংখ্যা একেটাও জানিব লাগিব যেহেতু আমাৰ যুগ্ম বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব দুইৰে বিভাজ্য সংখ্যাবিলাক যিকেটা দুইৰে হৰণ যায় এইবিলাকক আমি যুগ্ম সংখ্যা বুলি কওঁ যেহেতু দুইৰে যিকেটা হৰণ যায় বা বিভাজ্য হয় একেটাই হৈছে যুগ্ম অযুগ্ম সংখ্যা বুলি কোৱাৰ লগে লগে আমাৰ কি হয় যিকেটা দুইৰে হৰণ নাযায় সাপোজ 1 3 5 7 ডট 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 কোটি লৈকে এটো আমাৰ কি বুলি কোৱা হয় অযুগ্ম সংখ্যা বুলি কোৱা হয় তাৰ পিছত আমাৰ মৌলিক সংখ্যা আহি গল মৌলিক সংখ্যা হৈছে 2 3 5 7 ডট 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 যেটো মৌলিক সংখ্যাটো হৈছে নিজে এটা উৎপাদক হয় আৰু এটা উৎপাদক থাকে সাপোজ 1 2 গুণ 2 তাৰ পিছত আকৌ 2 1 গুণ 2 এটো এটা নিজে এটা উৎপাদক হল আৰু 1 টো এটা উৎপাদক দুটা উৎপাদক থাকে এটো হৈছে আমাৰ কি মৌলিক সংখ্যা তাৰপিছত যৌগিক সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি বুলি ক'লে আমি কি বুলি কম 4 বুলি কম 4 যেহেতু আমাৰ যিকেটা এটা বা তাতোধিক উৎপাদক থাকে তাক আমি কি বুলি কোৱা হয় যৌগিক সংখ্যা তাৰ পিছত আহিলে পৰিমেয় সংখ্যাটো আমাৰ বহুত ক্লাছ 9 10 তো আমি পৰিমেয় সংখ্যা পাওঁ পৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে 0 পৰা 1 2 3 4 ডট 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 আমাৰ 1/2 টো আমাৰ কি হয় পৰিমেয় সংখ্যা হয় যেহেতু p/q আকাৰত যিকেটা ভগ্নাংকত থাকে এটো পৰিমেয় কিন্তু গোটেই ভগ্নাংক কেটা পৰিমেয় সংখ্যা নহয় এটো মনত ৰাখিব লাগিব যিকেটা আমাৰ দশমিক পৰিসমাপ্তি হয় হৰণ কৰিলে শেষ হৈ যায় পুনৰাবৃত্তটো নহয় পুনৰাবৃত্ত হয় সাপোজ মানে হয় যিকেটা পুনৰাবৃত্ত হয় কাৰণ 2 ৰে একক আমি হৰণ কৰিলে 0.5 পাওঁ এনেকা পৰিসমাপ্তি হোৱা বিলাকক আমি কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় তাৰ পিছতে আমাৰ অপৰিমেয় সংখ্যা আহিলে এটা অপৰিমেয় সংখ্যা বুলি ক'লে আমি কি যি সংখ্যা কেটা পৰিসমাপ্তি নহয় অপৌনাপৌনিক হয় সাপোজ আমি ৰুটটো আমি বৰ্গমূল যদি উলিয়াও ৰুটটোৰ বৰ্গমূলটোৰ আমাৰ নিৰ্দিষ্ট এটা মান নাপাওঁ আমি সাপোজ 1.2 সামথিং এনেকা ডট 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 গৈ থাকিব মানে পৰিসমাপ্তি যেহেতু নহয় অপৰিসমাপ্তি হয় ৰুট 3 টো সেম একেই এনেকা যিকেটা আকৌ পৰিসমাপ্তি যেটো বা আমি মাত্ৰাৰ সহায়ত আমি লিখিব পাৰো সাপোজ আমি লিখিব পাৰো পৰিমেয় আৰু অপৰিমেয় সংখ্যাটো আমি বহুত এটো বহল যেহেতু পৰিমেয় বুলি কোৱাৰ লগে লগে পৰিমেয় আৰু
অপৰিমেয় ইয়াৰ ডিফাৰেঞ্চটো আমি জানিবই লাগে এইটো 9 10 আৰু গোটেই তোমাক কলেজতো লাগিব এইকেইটা পৰিমেয় বুলি কোৱাৰ লগে লগে আমাৰ কি হয় 0টো এটা পৰিমেয় সংখ্যা হয় 1ও পৰিমেয় সংখ্যা হয় 1/2ও পৰিমেয় সংখ্যা হয় যিহেতু হৰণ কৰিলে পৰিসমাপ্তি হয় তবে 0.565656 এটো আমি কি লিখিব পাৰো 0.56 মাত্ৰা এনেকা যদি মাত্ৰাৰ সহায়ত আমি হেক কৰিব পাৰো একেটাও আমাৰ কি হয় পৰিমেয় হয় তাৰ পিছত অপৰিমেয় কেটা হৈছে √2 √3 যেহেতু নিৰ্দিষ্ট মান নাথাকে সাপোজ আমাৰ 3.5678 এইকেটা যেহেতু পুনৰাবৃত্ত নহয় মানে পুনৰাবৃত্ত নহলে এটোক আমি কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় তাৰ পিছতে আহি গল আমাৰ বাস্তৱ সংখ্যা নোকোৱাৰ আগতে মই তোমালোকক অখণ্ড সংখ্যাৰ বিষয়ে কিছু বুজাব বিচাৰিছো যিটো ইন্টিজাৰটো এটা অখণ্ড সংখ্যা আমাৰ 0ৰ পৰা +-1 +-2 +-3 এইকেইটা হৈছে অখণ্ড সংখ্যা বুলি কোৱাৰ লগে লগে আমি সংখ্যা ৰেখালৈ আমি মনত পেলাব লাগিব সংখ্যা ৰেখা যেহেতু আমাৰ ইয়াত 0ৰ পৰা ষ্টাৰ্ট হয় এটো লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড বাওঁ পক্ষ আৰু সোঁ পক্ষ যদি সোঁ পক্ষলৈ যায় ৰাইট হ্যান্ড সাইডলৈ যায় তেতিয়ালে কি হয় প্লাস হয় একেটা 4 তাৰ পিছত যদি ৰাইট হ্যান্ড সাইডলৈ আহে তেতিয়ালে কি হয় -1 তাৰ -2 -3 এই সংখ্যা ৰেখাটোৱে হৈছে আমাৰ অখণ্ড সংখ্যা তাৰ পিছতে আহিলে আমাৰ বাস্তৱ সংখ্যা এই গোটেই 10টা আমাক এই 10টাক আমাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় যেহেতু ৰিয়েল নাম্বাৰ বুলি কয় ইংলিছত বাস্তৱ সংখ্যা বিলাক আমাৰ 0 1 2 3 4 5 6 √2 এটা বাস্তৱ সংখ্যা হ'ব পাৰে তাৰ 1/2 একেটাও আমাৰ কি হয় বাস্তৱ সংখ্যা মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোৱে বুজি পাইছে চাগে বীজগণিত আমাৰ যেটো প্ৰাথমিক জ্ঞান প্ৰাইমাৰী নলেজ কাইলৈ মই যোগ বিয়োগ হৰণ পূৰণ কেনেকৈ আমি সহজে উলিয়াব পাৰো আৰু বনমাছ ফৰ্মুলাটো দিবলৈ চেষ্টা কৰিম কাইলৈ 8টা বজাত থ্যাংক ইউ আপুনি বুজি পামল কমেন্ট নাং শেয়ার নাং adok buji maba molong link don number bida adok punna aru ebar konolom repeat piego মানে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বুলং লুকাই লাগি দাকছেন বলুম বেজগণিত যেহেতু এইবিলাক নাজানিলে হলো অংক খুদিলে মিপা টান দাকো যুগ্ম খুদিলে মিছিং হলো আপদাম কাংকিন পায়ে থ্যাংক ইউ আপং আইও পাপৰিলাং সা